চেঙা সমষ্টিৰ আলুপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰ চৰৰ ৬০ বছৰীয়া ইন্তাজ আলী নিৰুদ্দেশ। ইন্তাজ আলীৰ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ বিৰাজ কৰিছে সমগ্ৰ মাজৰ চৰ অঞ্চলত। যোৱা ৯ মাহ ধৰি নিৰুদ্দেশ হৈ আছে মাজৰ চৰৰ ইন্তাজ আলী। জানিব পৰা মতে যোৱা ৯ মাহমান আগত ইন্তাজ আলীয়ে পৰিয়াল লৈ হায়দৰাবাদত কাম কৰিবলৈ যোৱাৰ সময়ত চেন্নাই ষ্টেচনৰ পৰাই নিৰুদ্দেশ হয়। ইপিনে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও খবৰ নাপায়। অৱশেষত কাষ চাপে সংবাদ মাধ্যমৰ। যদি কোনো লোকে ইন্তাজ আলী নামৰ ব্যক্তিজনক ক'ৰবাত প্ৰত্যক্ষ কৰে তেনেহ'লে 6901745423 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। নগৰবেৰাৰ পৰা আজিবুল হকৰ ৰিপৰ্ট, লেংডন বাতৰি। কি হৈছে? দুখিয়া মানুষ বেড়া ভিতর নাই, ওরা মানুষ নিয়ে কাম করবার চান ধরছিলাম। ক'ত গৈছিল কাম কৰিবলৈ? কোনো রোগ চান ধরছি, তারপরে সারা রাত কিবা মনে আঘাত হচ্ছে না, কি করলো নামি যাম আন পাচ্ছা আমি সারা রাত বইরে আমি খারাতে নাম্বার দিলাম না, খুব হাতে পায়ে দিলাম, কারবারও করলাম। আমি ট্রেনের ভিতরে ঘুমাইছি আর ট্রেন খাড়া করাইছে, নামে গেছে। নামার পরে আমি ঝাঁপ দিয়ে নামান ধরছি। তার দেখলাম যে কাপড় চুল পিনতে যে সামান দিয়ে যেতেছে, আমি মানুষের দেয়া পাইছি। তো কিন্তু আমার বেটি আমার জামাই আমাকে নাম্বার দিল না, ট্রেনটা ছেড়ে দিল। আমার এইসব নাম্বার চেন্নাই। চেন্নাই। মানুহজনৰ নাম কি? ইন্তাজ আলী। কিমান দিন হ'ল হেৰাইছে? ৯ মাহ হল, আশ্বিন মাসে। এতিয়া কি ক'ব? কি হৈছিল? আমাৰ গাঁৱৰ মহম্মদ ইন্তাজ আলী দেউতা মোহৰ দেউনা। সি ৯ মাহমান আগত দুখীয়া মানুহ হায়দৰাবাদ কাম কৰিব গৈছিল। পৰিয়াল লৈ কাম কৰিব যাওঁতে ৰেল ৰখাইছিল, কবা ষ্টেচনত নামি গৈছে। তাৰ পৰা তাক পোৱা নাই। কোনটো ষ্টেচন? এইটো চেন্নাই ষ্টেচন। ঘৰৰ গোটেইকেইটা গৈছিল নেকি কামত? অল ফেমিলি লৈয়ে গৈছিল। ফেমিলি গোটেইকেইটা আছে, কিন্তু বুঢ়া মানুহ, এইটো মানুহটো অলপ মানে কম বুজি পায়। সেই মানুহটো ৰেল ৰখাইছে, ৰেলৰ পৰা নামছে, মানা কৰিছে, তথাপিও নামছে। নামাৰ পিছৰ পৰা তাক আৰু মানে পোৱাই নাই। তাহাঁত যাওঁতে না আহোঁতে নামিছিল? যাওঁতে নামছিল। মানুহজনৰ নাম কি? ইন্তাজ আলী। কিমান দিন হ'ল হেৰাইছে? আপোনাৰ ৯ মাহমান হ'ল। আৰক্ষী চকীত খবৰ দিছিল না? খবৰ লৈয়ে আছে, জাগাই জাগাই খবৰ লৈয়ে আছে, কিন্তু পোৱা নাই। ক'ত খবৰ লৈ আছে? গুৱাহাটীতো লৈছে, চেন্নাই যিটো ষ্টেচনত হেৰাইছে তাতো লৈছে, আৰু গুৱাহাটী ষ্টেচনত লৈছে। পিছত আপুনি মানে য'ত মানুহ আছে আৰু কাম কৰা তাহাৰ লগত গৈছিল মানুহ, আৰু কেইটামান মানুহ গৈছিল, তাহাৰ লগতো খোজ খবৰ লৈ আছে। খবৰ নাপায় কি আজি নিউজ কৰি আছে নেকি? খবৰ পোৱা নাই। মানুহটো এতিয়ালৈকে কোনো সন্ধানহীন পোৱা নাই। নাপাই কিনে আজি নিউজ কৰাত বাধ্য হৈছে।